গোগামুখত অনুষ্ঠিত মিছিং স্পৰ্টছ কাৰ্নিভেল 2024 দেওবাৰে সামৰণি পৰে। টিএমপিকেৰ উদ্যোগত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই কাৰ্নিভেলৰ অন্তিম দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকে অলিম্পিক পদক বিজয়ী মীৰাবাই চানু। ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ বাবে অনুষ্ঠিত কৰা এই কাৰ্নিভেলত প্ৰায় 16খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সন্মানীয় অতিথি হিচাপে এই অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। मुझे बहुत ही ज़्यादा खुश हूँ इधर आके, क्योंकि मुझे एक्सपेक्ट ही नहीं हुआ था कि मैं इधर आके इतना सारे लोग के साथ मेरा जो जर्नी है शेयर करूँगी। पर मुझे बहुत ज़्यादा एक और भी खुश है कि आज इधर इतना यंग बच्चों देखने को मिला है प्लेयर्स, तो इससे ज़्यादा खुशी मैं नहीं हो सकती। पर मुझे बहुत अच्छा लगा, सब लोग ने मुझे इनवाइट किया, तो बहुत ही ज़्यादा खुश हूँ मैं। अच्छा लगा बहुत इधर। ইমান ব্যাপকভাৱে সুসংগঠিতভাৱে ক্ৰীড়াৰ প্ৰতিযোগিতা পতা সংগঠন এটাই ছাত্ৰ সংগঠন, সেইটো আমি দেখিছোঁ টিএমপিকে। আৰু টিএমপিকে যোৱা বছৰৰ পৰা অতি সুসংগতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ লক্ষ্য আগত ৰাখি এটা প্ৰতিযোগী মনলৈ আগবাঢ়ি যাব পৰাকৈ এই ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ কৰিছে। আৰু তাৰ কাৰণে টিএমপিকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু টিএমপিকেৰ লগত আমি হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি যাম। আৰু এই প্ৰতিযোগিতাৰ লক্ষ্য ঠিক কৰি লোৱা হৈছে যে ৰাজ্যিক, ৰাষ্ট্ৰীয় স্তৰ আৰু ভৱিষ্যতে অলিম্পিক, সেই লক্ষ্যত আগুৱাই যাবলৈ লক্ষ্য স্থিৰ কৰা হৈছে। আৰু সেই সপোন বাস্তৱত ৰূপায়িত হ'বৰ বাবে আমি শুভেচ্ছা জনাইছোঁ। আৰু এই প্ৰতিযোগিতাক আগবঢ়াই নিবৰ কাৰণে আমি টিএমপিকে আমি যি ধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়াব লাগে, সম্পূৰ্ণ সহায় আৰু সহযোগিতা সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব। আৰু অহাবাৰ যেতিয়া এই প্ৰতিযোগিতা হ'ব, প্ৰতিযোগিতাৰ দুটা স্তৰত যি দুগৰাকী শ্ৰেষ্ঠ খেলুৱৈ হ'ব, দুয়োগৰাকী শ্ৰেষ্ঠ খেলুৱৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এটা বঁটা আৰু এটা জলপানী দিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থা টিএমপিকেৰ মাজৰ এই ভাতৃত্বমূলক সম্পৰ্ক অধিক কটকিটা কৰি আগবাঢ়ি যাবৰ বাবে এই প্ৰস্তাৱেৰে